হয় আসলে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আসলে চৌদিশে ৰাজনৈতিক বতাহ উত্তাল হৈ পৰিছে। আজি মনোনয়নৰ অন্তিম দিন আৰু এই অন্তিম দিনটোৰ আসলে মনোনয়ন দিয়াৰ বাবে এনেদৰে সদল বলে সকলে উপস্থিত হৈছে আৰু এই মুহূৰ্তত মই কৃষ্ণাইৰ পৰিৱেশ দেখুৱাইছো। গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিলৰ বাবে এনেদৰে অসম গণ পৰিষদৰ প্ৰাৰ্থীসকল আসলে ইয়াত দলে বলে আহি উপস্থিত হৈছে। মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাব, যিহেতু আজি অন্তিম দিন আৰু এই অন্তিমটো দিনত আসলে সকলোৱে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আজি মনোনয়ন দাখিল কৰিব আয়ুক্ত কাৰ্যালয়ত আৰু তাৰ কাৰণে এনেদৰে সদল বলে তেওঁলোকে আয়ুক্তৰ কাৰ্যালয়লৈ যাত্ৰা কৰিব। আৰু এই মুহূৰ্তত মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু কথা পাতিম। প্ৰাৰ্থী এগৰাকী আছে, AP মেম্বাৰ খেলিব অসম গণ পৰিষদ দলৰ পৰা, জিলা পৰিষদৰ পৰা, আৰু এই জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে সাজু হৈছে তেওঁলোকে মনোনয়নৰ বাবে। আৰু মই প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হৈ জিলা পৰিষদৰ মনোনয়ন দিয়াৰ বাবে আগবাঢ়িছে। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ জনাইছোঁ। মই ক'ব বিচাৰিছোঁ মই কংগ্ৰেছ দলৰ পৰা বিচাৰিছিলোঁ টিকেট, কিন্তু সিহঁতে কংগ্ৰেছ দলে এনেকুৱা কৰিছে, টিকেটটো বেচা কিনা কৰিছে আৰু কি, দালাল লগাই দি 30 লাখ টকাত বিক্ৰী কৰিছে। পিছত ৰাইজে বিক্ষোভ হৈ ৰাইজ মোক কৈছে বোলে ইয়াত থাকি লাভ নাই, কমপ্লিট ৰাইজে আৰু কি তাৰ পৰা কংগ্ৰেছ দলৰ পৰা কি দি পদত্যাগ কৰি গোটেইখিনি AGPত যোগদান কৰিছে। আৰু আজি গোটেইখিনি বাকী যিখিনি আছে আমাৰ ৰাইজ গোটেইখিনি আজি AGPত যোগদান কৰিব আৰু মোক বহুত ভোটত জিকাব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আসলে ইয়াৰ অন্য দলৰ পৰা আসলে অসম গণ পৰিষদত ইয়াত যোগদান কৰিছে আৰু যথেষ্ট সংখ্যক লোক মই কথা পাতিম, যিহেতু এগৰাকী সক্ৰিয় কৰ্মী আৰু অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু ZPCৰ নিৰ্বাচনৰ বাবে তেওঁলোকে ইতিমধ্যে মনোনয়নৰ বাবে সাজু হৈছে। কি ক'ব এই মুহূৰ্তত, যিহেতু অধিকাংশ লোক কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰা যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে? প্ৰথমতে আপোনাৰ নিজক ধন্যবাদ জনাইছোঁ। আচলতে একেৰ চিটৰ যিটো দবদবনি আৰু তেওঁৰ যিটো গুণ্ডামি ক'ব লাগিব, গোৱালপাৰা ডিষ্ট্ৰিক্টত তেওঁ যিটো গুণ্ডামি কৰি আছে, তেওঁ যিটো ৰাজত্ব কৰি আছে, সিয়াৰ পৰিপ্ৰেক্ষিতত সি যিটো দালাল লগাই দি টিকেটৰ যি কিনা বেচা, সেই কিনা বেচাৰ ওপৰত বিক্ষোভ হৈ তাৰ যিটো কংগ্ৰেছ দলৰ যিটো অনিয়ম, সেই অনিয়মৰ ওপৰত বিক্ষোভ হৈ গোটেই মানুহ আজি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। লগতে DCCৰ আজি বহুত সক্ৰিয় যিবিলাক পদবী অবজাৰ্ভাৰলৈকে গোটেইখিনি আজি পদত্যাগ কৰিব। মই ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, আজি গোটেইখিনি আমি পদত্যাগ কৰিলোঁ, কৰি কিনে আমি AGP দলৰ প্ৰাৰ্থিত্ব লৈছোঁ। কাৰণ এটাই উদ্দেশ্য, একে ৰচিদক হাকাব লাগে। আগত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দালাল আছিল এজন, একে ৰচিদ। এইবাৰ আকৌ নতুন দালাল আহিছে, সেইটো হ'ল ৰকিবুল হুছেইন। এই দুই দালাল লগাই আজি নগাঁৱত যিটো পৰিস্থিতি আছিল, সেই নগাঁৱৰ পৰিস্থিতি আজি গোৱালপাৰাত কৰাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি ৰেডি কৰি দিছে। আৰু আজি আগন্তকত চাব আপোনালোকে, সেই নগাঁৱৰ পৰিস্থিতি এই পূব সমষ্টিত হ'ব আৰু পূব সমষ্টিৰ পৰা একে ৰচিদ বিদায়, আজিৰ পৰা বিদায়। আপোনালোকে চাব 26ত আৰু ফিল্ডত আহিব নোৱাৰে। কিবা প্ৰত্যাহ্বান হ'ব এই নিৰ্বাচনত? কিবা কৈছে? নিৰ্বাচনত কিবা প্ৰত্যাহ্বান হ'ব? একো প্ৰত্যাহ্বান নহয়। আমি বিপুল ভোটত জিকিম। আপোনালোকে চাব, আমাৰ ৰাইজ গোটেই আপুনি অঞ্চল ছাৰ্ভে কৰিব, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। কংগ্ৰেছৰ লগত আমাৰ কোনো প্ৰতিদ্বন্দ্বী নহয়, বিনা প্ৰতিদ্বন্দ্বী জিকিম আমি। কংগ্ৰেছ দলত বিক্ষোভ আচলতে কি ক'ব? আচলতে ঘটনাটো হ'ল, কংগ্ৰেছ দলৰ ওপৰত যি বিক্ষোভ হৈ আজি আমাৰ কমচে কম হাজাৰ হাজাৰ মানুহ কংগ্ৰেছ দলৰ পৰা আহি আমি AGPত যোগদান কৰিছোঁ আৰু AGPৰ প্ৰাৰ্থী আমি জিকাই নিম, বিপুল ভোটত জিকাই লৈ যাম। কাৰণ আমাৰ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰচিদ আলম, তাৰ গুণ্ডা বাহিনী আপোনালোকে জানে। সিদিনাখন তেওঁলোকৰ কাৰ্যালয় তালা মাৰি AGPৰ আমাৰ কংগ্ৰেছৰ সভাপতি নাই, নিৰুদ্দেশ কংগ্ৰেছ দলৰ প্ৰতি বিক্ষোভ, বিশেষকৈ কংগ্ৰেছ দলৰ যিগৰাকী বিধায়ক একে ৰচিদ আলম আৰু সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছত আচলতে একচ্ছত্ৰী ৰাজত্ব চলোৱাৰ অভিযোগ, আৰু সেই অভিযোগৰ পৰিপ্ৰেক্ষিতত এনেদৰে কংগ্ৰেছ দল ত্যাগ কৰি আচলতে অগপমুখী হৈছে একাংশ সংখ্যালঘু লোক। আৰু ইতিমধ্যে তেওঁলোকে অগপৰ অসম গণ পৰিষদৰ টিকট তেওঁলোকে লৈ নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে। আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাম। এনেকৈ আচলতে ইয়াৰ পৰা সদল বলে তেওঁলোকে মনোনয়নৰ বাবে তেওঁলোকে যাত্ৰা কৰিব। আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ কৃষ্ণাই জ্যোতিনগৰত। এনেদৰে অসম গণ পৰিষদৰ জয়ধ্বনি দি তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে মনোনয়ন দিয়াৰ বাবে এনেদৰে আগবাঢ়িছে। আৰু এই মুহূৰ্তত ইয়াৰ পৰিৱেশ দেখিছোঁ, এখন বিশাল সমদলেৰে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু মোৰ সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাব, কাৰণ অসম গণ পৰিষদৰ আজি প্ৰাৰ্থীগৰাকীয়ে একে ৰচিদ মুৰ্দাবাদ, 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 একে ৰচিদ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ।